আপুনি জানেনে কোনটো ফল খালে মানুহৰ ছাল দ্ৰুতভাৱে উজ্জ্বল হয়? ভৰিৰ তলুৱাত কি ঘঁহিলে নাৰ্ভৰ সমস্যা দ্ৰুত কমি যায়? কি খালে বেয়া হোৱা লিভাৰ সুস্থ হ'বলৈ ধৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰেছাৰ কমি গ'লে কি খালে নৰ্মেল হয়? অপশ্যনসমূহ হৈছে ক গৰম পানী, খ নেমুৰ পানী, গ ঠাণ্ডা পানী, ঘ নিমখৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নিমখৰ পানী। প্ৰেছাৰ কমি গ'লে নিমখৰ পানী খালে নৰ্মেল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে কোষ্ঠকাঠিন্যৰ ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক বেল, খ অমিতা, গ জলফাই, ঘ মৌচুমী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেল। বেল খালে কোষ্ঠকাঠিন্যৰ ৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আদা খালে শৰীৰৰ কোনটো ৰোগৰ পৰা মুক্তি পোৱা যায়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ পেটৰ বিষ, গ ডিঙিৰ বিষ, ঘ হাৰ্টৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডিঙিৰ বিষ। আদা খালে ডিঙিৰ বিষৰ পৰা মুক্তি পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাতৰ লগত কোনটো পাচলি কেঁচা খালে ছাল সুন্দৰ হয়? অপশ্যনসমূহ হৈছে ক পিঁয়াজ, খ টমাটৰ, গ তিয়ঁহ, ঘ গাজৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ টমাটৰ। ভাতৰ লগত টমাটৰ কেঁচা খালে ছাল সুন্দৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত কেঁচা হালধীয়া খালে কোনটো অংগ শক্তিশালী হয়? অপশ্যনসমূহ হৈছে ক কিডনী, খ হাৰ্ট, গ হৃদপিণ্ড, ঘ লিভাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লিভাৰ। ৰাতিপুৱা খালী পেটত কেঁচা হালধীয়া খালে লিভাৰ শক্তিশালী হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আপেল খালে শৰীৰৰ কোনটো ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ হৃদৰোগ, গ মূৰৰ বিষ, ঘ চৰ্দি কাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদৰোগ। আপেল খালে শৰীৰৰ হৃদৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি খালে বেয়া হোৱা লিভাৰ সুস্থ হ'বলৈ ধৰে? অপশ্যনসমূহ হৈছে ক আপেল, খ চাহ, গ কফি, ঘ সেউজীয়া শাক পাচলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সেউজীয়া শাক পাচলি। সেউজীয়া শাক পাচলি খালে বেয়া হোৱা লিভাৰ সুস্থ হ'বলৈ ধৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে তেজত হিমোগ্ল'বিন অতি সোনকালে বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক আপেল, খ আঙুৰ, গ ডালিম, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডালিম। ডালিম খালে তেজত হিমোগ্ল'বিন অতি সোনকালে বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মছলা খালে ৰক্ত শৰ্কৰা কমায়? অপশ্যনসমূহ হৈছে ক হালধীয়া, খ আদা, গ জিৰাৰ গুড়ি, ঘ লৱণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হালধীয়া। হালধীয়া খালে ৰক্ত শৰ্কৰা কমায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো দালি অতিৰিক্তভাৱে খোৱাৰ ফলত বৃক্কত পাথৰ হয়? অপশ্যনসমূহ হৈছে ক মচুৰ দালি, খ কালাই দালি, গ মটৰ দালি, ঘ মুগ দালি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মচুৰ দালি। মচুৰ দালি অতিৰিক্তভাৱে খোৱাৰ ফলত বৃক্কত পাথৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভৰিৰ তলুৱাত কি ঘঁহিলে নাৰ্ভৰ সমস্যা দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক নাৰিকল তেল, খ সৰিয়হৰ তেল,
গ পিঁয়াজৰ তেল, ঘ বাদাম তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সৰিয়হৰ তেল। ভৰিৰ তলুৱাত সৰিয়হৰ তেল ঘঁহিলে নাৰ্ভৰ সমস্যা দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হৃদৰোগৰ বাবে কোনটো তেল বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক নাৰিকল তেল, খ সৰিয়হৰ তেল, গ সূৰ্যমুখী তেল, ঘ বাদাম তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ সূৰ্যমুখী তেল। হৃদৰোগৰ বাবে সূৰ্যমুখী তেল বেছি উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন অংগটোৰ নাম কি? অপশ্যনসমূহ হৈছে ক হৃদপিণ্ড, খ কিডনী, গ হাড়, ঘ দাঁত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দাঁত। মানুহৰ শৰীৰৰ আটাইতকৈ কঠিন অংগটোৰ নাম হৈছে দাঁত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহে হাঁহি থাকিলে শৰীৰৰ কিমানটা মাচল কাম কৰে? অপশ্যনসমূহ হৈছে ক 17টা, খ 20টা, গ 25টা, ঘ 28টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 17টা। মানুহে হাঁহি থাকিলে শৰীৰৰ 17টা মাচল কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ ছাল দ্ৰুতভাৱে উজ্জ্বল হয়? অপশ্যনসমূহ হৈছে ক আম, খ কমলা, গ আপেল, ঘ জলকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কমলা। কমলা খালে মানুহৰ ছাল দ্ৰুতভাৱে উজ্জ্বল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সূৰ্যৰ পৰা পৃথিৱীলৈ ৰশ্মি আহিবলৈ কিমান মিনিট সময় লাগে? অপশ্যনসমূহ হৈছে ক 6 মিনিট 10 ছেকেণ্ড, খ 7 মিনিট 21 ছেকেণ্ড, ঘ 8 মিনিট 30 ছেকেণ্ড, ঘ 8 মিনিট 20 ছেকেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 8 মিনিট 20 ছেকেণ্ড। সূৰ্যৰ পৰা পৃথিৱীলৈ ৰশ্মি আহিবলৈ 8 মিনিট 20 ছেকেণ্ড সময় লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিমখৰ লগত কি মিহলাই খালে মাইগ্ৰেনৰ বিষ ভাল হয়? অপশ্যনসমূহ হৈছে ক লং, খ আদা, গ নহৰু, ঘ পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদা। নিমখৰ লগত আদা মিহলাই খালে মাইগ্ৰেনৰ বিষ ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চকুৰ ৰঙীন অংশটোৰ নাম কি? অপশ্যনসমূহ হৈছে ক চকুৰ মণি, খ ৰেটিনা, গ কৰ্ণিয়া, ঘ আইৰিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আইৰিছ। চকুৰ ৰঙীন অংশটোৰ নাম হৈছে আইৰিছ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশৰ ৰেল 1 মিনিটো পলম নকৰে? অপশ্যনসমূহ হৈছে ক চীন, খ জাপান, গ ভাৰত, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ জাপান। বিশ্বৰ জাপান নামৰ দেশখনৰ ৰেল 1 মিনিটো পলম নকৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন দেশৰ মানুহে বেছিকৈ চাহ খায়? অপশ্যনসমূহ হৈছে ক তুৰস্ক, খ জাপান, গ চীন, ঘ ভাৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক তুৰস্ক। তুৰস্ক নামৰ দেশৰ মানুহে বেছিকৈ চাহ খায়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।